নমস্কাৰ। আসামত যি ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট মানে ITI আছে, সেইখিনিৰ কাৰণে জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ পোষ্ট ওলাইছে আৰু সেই পোষ্টখিনি পাৰ্মানেণ্ট হয় আৰু এই পোষ্টখিনিৰ কাৰণে কি কি কোৱালিফিকেশ্যনছ লাগিব আৰু চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। ইয়াত যিখিনি পোষ্ট আছে আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে হয় আৰু এই পোষ্টখিনিৰ কাৰণে আপোনাৰ প্ৰথমতে আপোনাৰ সেইটো এমপ্লয়মেণ্ট এক্সেছটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। তো এতিয়া কি পোষ্ট আছে সেইবিলাক কাম। তো এতিয়া ফাৰ্ষ্ট পোষ্ট যিটো হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিচিয়ান আৰু জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনাৰ নম্বৰ অফ ভেকেঞ্চি যিটো আছে সেইটো আপোনাৰ 11 ভেকেঞ্চি আৰু এইটোত যিটো চেলাৰী হ'ব আপোনাৰ 14,000 to 70,000 আৰু গ্ৰেড পে যিটো হ'ব এইটো হ'ব আপোনাৰ 6,800, ঠিক আছে। তো এই পোষ্টখিনিৰ কাৰণে যিটো আপোনাৰ কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ HSLC আৰু লগতে আপোনাৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট আৰু নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন এপ্ৰপ্ৰিয়েট ট্ৰেড, ঠিক আছে। আপোনাৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট লাগিব, সেইটো কিন্তু আপোনাৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডত লাগিব, ঠিক আছে। আৰু লগতে 1 year ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চ বা টিচিং এক্সপিৰিয়েঞ্চ সেইটো ডিজায়াবল হয়, ঠিক আছে। আৰু ইয়াত পোষ্টখিনি আপোনাৰ ব্ৰেকআপ কৰি দিয়া আছে। তো ইয়াত আপোনাৰ আনডিজেবল কাৰণে আপোনাৰ 4টা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে 3টা ভেকেঞ্চি আৰু টি ট্ৰাইবছৰ কাৰণে 1টা ভেকেঞ্চি আৰু SC কাৰণে 1টা আৰু ST কাৰণে 2টা ভেকেঞ্চি আছে, ঠিক আছে। আৰু নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱায়াৰমেন আৰু জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱায়াৰমেনৰ কাৰণে আপোনাৰ ভেকেঞ্চি আছে 6টা আৰু ইয়াতো আপোনাৰ চেলাৰী যিটো হয় সেইটো ছেমই হয়, ঠিক আছে, 14,000 to 70,000 আৰু ইয়াৰ যিটো গ্ৰেড পা হয় সেইটো আপোনাৰ 6,800 আৰু ইয়াতো কোৱালিফিকেশ্যন যিটো আছে সেইটো ছেমই হ'ব, আপোনাৰ HSLC পাছ হ'ব লাগিব আৰু লগতে আপোনাৰ সেই নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট যিটো হয় আপোনাৰ সেইটো ৰেচপেক্টিভ ট্ৰেডত থাকিব লাগিব, মানে ৱায়াৰমেনত আপোনাৰ থাকিব লাগিব আৰু লগতে আপোনাৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব, ঠিক আছে। এতিয়া এই পোষ্টখিনিৰ যিটো কেটাগৰী ৱাইজ পোষ্টখিনিৰ কাৰণে আপোনাৰ যিটো কেটাগৰী ৱাইজ সেইটো আপোনাৰ আনডিজেবল কাৰণে 2টা হয় আৰু ইয়াৰ আপোনাৰ OBC MOBC কাৰণে 2টা আছে আৰু নেক্সট আছে আপোনাৰ ST কাৰণে 2টা আৰু আপোনাৰ PWD কাৰণে আপোনাৰ 1টা ভেকেঞ্চি আছে। নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ নেক্সট আপোনাৰ পোষ্ট হ'ল জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱেল্ডাৰ আৰু ৱেল্ডাৰৰ কাৰণে আপোনাৰ 11টা ভেকেঞ্চি আছে আৰু ইয়াতো আপোনাৰ চেলাৰী যিটো হয় এইটো ছেমই হয় আৰু কোৱালিফিকেশ্যন যিটো আছে এইটো আপোনাৰ যিটো HSLC লাগে আৰু লগতে আপোনাৰ যিটো এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট আছে সেইটো কিন্তু আপোনাৰ ৱেল্ডাৰো থাকিব লাগিব আৰু 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু এই পোষ্টখিনিৰ কাৰণে আপোনাৰ যিটো আনডিজাৰ্ভ কেটাগৰীৰ কাৰণে 8টা ভেকেঞ্চি আছে আৰু ইয়াত OBC MOBC কাৰণে 2টা ভেকেঞ্চি আছে আৰু টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে 1টা ভেকেঞ্চি আছে, ঠিক আছে। তো এইখিনি আছিল আপোনাৰ ৱেল্ডাৰৰ কাৰণে আৰু এতিয়া নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ফিটাৰ আৰু ইয়াত 8টা ভেকেঞ্চি আছে, চেলাৰীটো ছেমই হয়, কোৱালিফিকেশ্যনটো ছেমই হয়, এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট লাগে কিন্তু সেইটো আপোনাৰ ফিটাৰত থাকিব লাগিব, ঠিক আছে। আৰু ইয়াৰ পোষ্টখিনি হ'ল আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে ইয়াত যিটো পোষ্ট আছে সেইটো হ'ল আপোনাৰ 3টা আৰু OBC MOBC কাৰণে আপোনাৰ 3টা ভেকেঞ্চি আছে ইয়াত আৰু SCৰ কাৰণে 1টা ভেকেঞ্চি আছে আৰু ST হিলছৰ কাৰণে 1টা ভেকেঞ্চি আছে। এইখিনি আছিল আপোনাৰ সেইটো ফিটাৰৰ কাৰণে, ঠিক আছে। এইটো আছিল আপোনাৰ ফিটাৰৰ কাৰণে আৰু নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং আৰু ইয়াত 6টা ভেকেঞ্চি আছে আপোনাৰ, চেলাৰীটো ছেমই হয়, যিটো 14,000 to 70,000 আৰু গ্ৰেড পে 6,800 হয়, ঠিক আছে। আৰু কোৱালিফিকেশ্যন আপোনাৰ HSLC লাগিব, লগতে আপোনাৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট লাগিব, সেইটো আপোনাৰ কিন্তু ইঞ্জিনিয়াৰিং ড্ৰয়িং ট্ৰেডত লাগিব, ঠিক আছে। আৰু এক্সপিৰিয়েঞ্চ লাগিব আৰু ইয়াত যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আপোনাৰ 5টা ভেকেঞ্চি আছে আৰু ST হিলছৰ কাৰণে 1টা ভেকেঞ্চি আছে, ঠিক আছে। এতিয়া নেক্সট পোষ্ট যিটো হয় সেইটো হ'ব আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ কাটিং এণ্ড চুইং। কাটিং এণ্ড চুইঙৰ কাৰণে আপোনাৰ চুইং কাৰণে আপোনাৰ 6টা ভেকেঞ্চি আছে আৰু চেলাৰীটো ছেমই হয় চব পোষ্টৰ কাৰণে, কোৱালিফিকেশ্যনটো ছেমই আছে, খালি এইটো আপোনাৰ কাটিং এণ্ড চুইঙত আপোনাৰ যিটো চাৰ্টিফিকেট আছে সেইটো হ'ব লাগিব, ঠিক আছে। আৰু এই পোষ্টটোৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো হ'ল আপোনাৰ আনৰিজাৰ্ভ কাৰণে 2টা আছে আৰু OBC MOBC কাৰণে 1টা ভেকেঞ্চি আছে আৰু SCৰ কাৰণে 1টা, ST প্লেইনছৰ কাৰণে 1টা আৰু ST হিলছৰ কাৰণে 1টা ভেকেঞ্চি আছে। এটা নেক্সট যিটো পোষ্ট আছে সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ
কপা আৰু এইটো পোষ্টৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে এইটো ট্ৰেডত হ'ব লাগিব আৰু ইয়াৰ চেলাৰী বাকী যি যি কোৱালিফিকেশ্যন আছে সেইখিনি ছেমই হয় ঠিক আছে। তো এই পোষ্টটোৰ কাৰণে আপোনাৰ কেৱল মাত্ৰ আনৰিজাৰ্ভ পোষ্ট এটাই আছে আৰু এছ টি প্লেনছৰ কাৰণে এটা ভেকেঞ্চি আছে ঠিক আছে। এতিয়া নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ ড্ৰাফ্টছমেন চিভিল আৰু ড্ৰাফ্টছমেন চিভিলৰ কাৰণে আপোনাৰ দুইটা ভেকেঞ্চি আছে আৰু ইয়াতো কোৱালিফিকেশ্যন ছেম হয়, খালি আপোনাৰ আপুনি যিটো পোষ্ট এপ্লাই কৰিব সেইটো যিটো নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট আছে সেইটো সেই ৰেচপেক্টিভ ট্ৰেডত হ'ব লাগিব ঠিক আছে। বাকী কোৱালিফিকেশ্যন চব পোষ্টৰ কাৰণে ছেমই হয় ঠিক আছে। আৰু ইয়াৰ এই পোষ্টটোৰ কাৰণে আনৰিজাৰ্ভ কেটাগৰীৰ যিটো ভেকেঞ্চি আছে কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে এটা ভেকেঞ্চি আছে ঠিক আছে। আৰু নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ আপোনাৰ ড্ৰাফ্টছমেন মেকানিকেল হয় ঠিক আছে। আৰু এইটো কাৰণে কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে আৰু সেইটো আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে হয় ঠিক আছে। এতিয়া নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰেছ মেকিং আৰু এইটো কাৰণে আপোনাৰ তিনিটা ভেকেঞ্চি আছে আৰু এইটোৰ যিটো কোৱালিফিকেশ্যন ছেমই হয়, খালি আপোনাৰ এই ট্ৰেডত কিন্তু আপোনাৰ চাৰ্টিফিকেটখন থাকিব লাগিব আৰু ইয়াৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে এটা ভেকেঞ্চি আছে আৰু ST হিল প্লেনছৰ কাৰণে এটা ভেকেঞ্চি আছে ঠিক আছে। এতিয়া নেক্সট যিটো পোষ্ট হ'ল সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ IT এণ্ড ESM। তো IT এণ্ড ESMৰ কাৰণে আপোনাৰ ভেকেঞ্চি আছে দুইটা আৰু ইয়াত চেলাৰীটো ছেমই হয় আৰু কোৱালিফিকেশ্যন যিটো আছে HSLC লাগিব আৰু লগতে আপোনাৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট সেইটো লাগিব ঠিক আছে। আৰু সেইটো আপোনাৰ এই IT এণ্ড ESMত থাকিব লাগিব আৰু ইয়াত আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে এটা ভেকেঞ্চি আছে। তো ইয়াত নেক্সট যিটো পোষ্ট আছে সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেচিনিষ্ট। তো এই পোষ্টটোৰ কাৰণে আপোনাৰ তিনিটা ভেকেঞ্চি আছে আৰু ইয়াত বাকী যিটো চেলাৰী আছে এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক ছেমই হয়, খালি এই ট্ৰেডত আপোনাৰ চাৰ্টিফিকেটখন থাকিব লাগিব ঠিক আছে। আৰু এইটোৰ কাৰণে যিটো আপোনাৰ কেটাগৰীজ ভেকেঞ্চি আছে সেইটো হ'ল আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু SC কাৰণে এটা ভেকেঞ্চি আছে আৰু ST হিলছৰ কাৰণে এটা ভেকেঞ্চি আছে ঠিক আছে। আৰু নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক ডিজেল মানে ডিজেল মেকানিকৰ কাৰণে। তো ইয়াত চাৰিটা ভেকেঞ্চি আছে আৰু কোৱালিফিকেশ্যনটো ছেমই হয়। এই চাৰিটা ভেকেঞ্চি আপোনাৰ যিটো আছে সেইটো হ'ল আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে তিনিটা ভেকেঞ্চি আছে আৰু আপোনাৰ OBC কাৰণে এটা ভেকেঞ্চি আছে ঠিক আছে। ইয়াত নেক্সট যিটো পোষ্ট হয় এইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক ইলেক্ট্ৰনিক্স মেকানিক ঠিক আছে। তো এইটোৰ কাৰণে আপোনাৰ তিনিটা ভেকেঞ্চি আছে আৰু ইয়াত চেলাৰীটো ছেমই হয়, খালি আপোনাৰ চাৰ্টিফিকেট যিটো হয় আপোনাৰ ট্ৰেইনিং চাৰ্টিফিকেট বা এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট সেইটো আপোনাৰ ইলেক্ট্ৰনিক্স হ'ব লাগে ঠিক আছে। আৰু ইয়াত কেটাগৰী যিটো ভেকেঞ্চি আছে সেইটো হ'ল আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে এটা ভেকেঞ্চি আছে আৰু ST হিলছৰ কাৰণে আপোনাৰ এটা ভেকেঞ্চি আছে ঠিক আছে। আৰু জুনিয়ৰ ইনষ্ট্ৰাক্টৰ যিটো ট্ৰেক্টৰ মেকানিক হয় এই ট্ৰেক্টৰ মেকানিকৰ কাৰণে আপোনাৰ দুটা ভেকেঞ্চি আছে আৰু ইয়াতো আপোনাৰ যিখন এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট আছে সেইখন কিন্তু ট্ৰেক্টৰ মেকানিকত থাকিব লাগিব ঠিক আছে, নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট যিখন হয়। আৰু এই ট্ৰেক্টৰ মেকানিকৰ কাৰণে আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা ভেকেঞ্চি আৰু OBC কাৰণে এটা ভেকেঞ্চি আছে ঠিক আছে। এতিয়া নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিকেল ইনষ্ট্ৰুমেণ্ট ঠিক আছে। তো এই মেকানিকেল ইনষ্ট্ৰুমেণ্টৰ কাৰণে আপোনাৰ দুইটা ভেকেঞ্চি আছে আৰু সেই পোষ্টখিনি আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু OBC কাৰণে এটা ভেকেঞ্চি আছে ঠিক আছে। এতিয়া নেক্সট হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ প্লাম্বাৰ আৰু জুনিয়ৰ ইনষ্ট্ৰাক্টৰ প্লাম্বাৰ কাৰণে আপোনাৰ দুইটা ভেকেঞ্চি আছে, কোৱালিফিকেশ্যনটো আপোনাৰ ছেমই হয় আৰু সেই দুইটা ভেকেঞ্চি আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে হয় ঠিক আছে। ইয়াৰ ৰিজাৰ্ভ কেটাগৰীৰ কাৰণে কোনো ভেকেঞ্চি নাই। আৰু এতিয়া নেক্সট পোষ্ট যিটো হ'ল সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ছেক্ৰেটাৰিয়েল প্ৰেক্টিচেছ আৰু ছেক্ৰেটাৰিয়েল প্ৰেক্টিচৰ যিটো আপোনাৰ যিখন চাৰ্টিফিকেট আছে সেইটো কিন্তু ছেক্ৰেটাৰী প্ৰেক্টিচত থাকিব লাগিব ঠিক আছে। আৰু ইয়াত দুইটা ভেকেঞ্চি আছে আৰু সেই দুইটা ভেকেঞ্চিত আপোনাৰ সেই দুইটা ভেকেঞ্চি আপোনাৰ যিটো আছে সেইটো আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে হয় ঠিক আছে। ইয়াৰ ৰিজাৰ্ভেশ্যন কাৰণে কোনো ভেকেঞ্চি নাই। আৰু 19 নম্বৰ পোষ্ট যিটো আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং। তো এই পোষ্টটোৰ কাৰণে আপোনাৰ দুইটা ভেকেঞ্চি আছে। তো ইয়াতো আপোনাৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট আৰু নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট যিখন আছে সেইখন কিন্তু আপোনাৰ এই ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনত থাকিব লাগিব ঠিক আছে।
তো এইটো কাৰণে আপোনাৰ যিটো যিটো ভেকেঞ্চি আছে সেইখিনি হ'ল আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু লগতে এছ টি প্লেনছৰ কাৰণে এটা ভেকেঞ্চি আছে, ঠিক আছে। এতিয়া নেক্সট পষ্টটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক মটৰ ভেহিকল, ঠিক আছে। আৰু এই পষ্টটোৰ কাৰণে আপোনাৰ 11টা ভেকেঞ্চি আছে আৰু ইয়াৰো আপোনাৰ চাৰ্টিফিকেটখন কিন্তু মেকানিক মটৰ ভেহিকলত থাকিব লাগিব, যিটো আপোনাৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট বা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট হয়, ঠিক আছে। আৰু এই পষ্টটোৰ কাৰণে আপোনাৰ ইয়াত যিটো আপোনাৰ পষ্ট হয় সেইটো হ'ল আপোনাৰ টোটেল আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 6টা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে আপোনাৰ 3টা ভেকেঞ্চি আছে, ট্ৰি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু ST প্লেনছৰ কাৰণে এটা ভেকেঞ্চি আছে, ঠিক আছে। আৰু নেক্সট যেটা পষ্ট হ'ল সেইটো হ'ল আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ টাৰ্ণাৰ আৰু এইটোৰ কাৰণে আপোনাৰ 6টা ভেকেঞ্চি আছে আৰু এই 6টা ভেকেঞ্চি কিন্তু আপোনাৰ এই যিটো চাৰ্টিফিকেট আছে সেইটো কিন্তু আপোনাৰ টাৰ্ণাৰত থাকিব লাগিব, ঠিক আছে। আৰু এইটো যিটো হয় এইটো হ'ল আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে 3টা ভেকেঞ্চি আছে আৰু ST প্লেনছৰ কাৰণে আপোনাৰ এটা ভেকেঞ্চি আছে, ঠিক আছে। তো এই পষ্টখিনিৰ কাৰণে আপোনাৰ যিটো এজ লিমিট হয় সেইটো হ'ল আপোনাৰ মিনিমাম 18 ইয়াৰ্ছ থাকিব লাগিব আৰু মেক্সিমাম যিটো হয় সেইটো আপোনাৰ 40 ইয়াৰ্ছ হ'ব লাগিব, ঠিক আছে। আৰু এজ লিমিট এইটো ৰিলেক্সেশ্যন আছে, মানে যে SC ST কাৰণে আপোনাৰ 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আৰু OBC MOBC কাৰণে 3 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 ইয়াৰ্ছ, ঠিক আছে। আৰু যিসকল কেণ্ডিডেট PWD কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 10 ইয়াৰ্ছৰ সেইটো ৰিলেক্সেশ্যন আছে, ঠিক আছে। তো আপোনাৰ যিটো এজ আছে সেইটো কিন্তু আপোনাৰ মেট্ৰিকৰ যিটো এডমিট কাৰ্ড হয় বা HSLC চাৰ্টিফিকেট হয় সেইখনৰ যিটো ডেট মেনশ্যন কৰা আছে আপোনাৰ ডেট অফ বাৰ্থ সেইটোত কাউণ্ট কৰি তেওঁলোকে কৰিব, ঠিক আছে। আৰু এই পষ্টটো এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। এতিয়া নেক্সট হ'ল চিলেকশ্যন প্ৰচিডিউৰ। এতিয়া আপোনালোকৰ যিখিনি পষ্ট আছে সেইখিনি পষ্টৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ কেনেকৈ হ'ব সেইটো চাম। তো ইয়াত আপোনালোকৰ যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হ'ব তেওঁলোকক ইনফৰ্ম কৰা হ'ব, ঠিক আছে। আৰু এটা মাল্টিপল চইচ এক্সাম হ'ব, সেইটো হ'ব আপোনাৰ গুৱাহাটীত হ'ব আৰু এই এক্সামটো 2 ঘণ্টাৰ কাৰণে হ'ব। তাত আপোনাৰ 100 মাৰ্কছ থাকিব আৰু মানে 100 মাৰ্কছ থাকিব লগতে 100 কুৱেশ্যন থাকিব, তো তাত কোনো নিগেটিভ মাৰ্কিং নাথাকিব, ঠিক আছে। তাত কোনো নিগেটিভ মাৰ্কিং নাথাকে আৰু যি ছাবজেক্টৰ ওপৰত আপোনাৰ 100 মাৰ্কছৰ কুৱেশ্যন আহিব সেইটো হ'ল আপোনাৰ ছাবজেক্ট নলেজ। আপুনি যি ট্ৰেডৰ কাৰণে এপ্লাই কৰিব বা যি ছাবজেক্টৰ কাৰণে এপ্লাই কৰিব সেইটোৰ পৰা আপোনাৰ 60 মাৰ্কছ আহিব আৰু লগতে জেনেৰেল ইংলিছৰ পৰা 10 মাৰ্কছ আহিব, জেনেৰেল নলেজৰ পৰা 15 মাৰ্কছ আহিব আৰু বেছিক ডিজিটেল লিটাৰেচি যিটো কম্পিউটাৰ হয় সেইটোৰ কাৰণে আপোনাৰ 15 মাৰ্কছ আহিব, ঠিক আছে। তো এইটো হয় আপোনাৰ চিলেবাছ, এইটো ৰিটাৰ্ণ এক্সামৰ কাৰণে যিটো 100 মাৰ্কছৰ ৰিটাৰ্ণ এক্সাম হ'ব, ঠিক আছে। কিন্তু ইয়াত কোনো নিগেটিভ মাৰ্কিং নাথাকে, ঠিক আছে। আৰু ইয়াত ৰিটাৰ্ণ টেষ্টটো কোৱালিফাই কৰাৰ পিছত আপোনাৰ যিটো পাৰ্চনেল ইণ্টাৰভিউ বা স্কিল টেষ্ট আছে সেইটোৰ কাৰণে আপোনাৰ 1:4 ৰেচিঅ' কেণ্ডিডেটক মাতা হ'ব, ঠিক আছে। আৰু স্কিল টেষ্ট যিটো হয় সেইটো কিন্তু আপোনাৰ 50 মাৰ্কছৰ কাৰণে হ'ব আৰু সেইটো আপোনাৰ গুৱাহাটীতে হ'ব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ যি একাডেমিক কোৱালিফিকেশ্যন সেইখিনি লৈ আপোনাৰ যাব লাগিব আমাৰ ইণ্টাৰভিউ স্কিল টেষ্টৰ টাইমত, ঠিক আছে। তো এতিয়া আপোনাৰ যিটো ফাইনেল চিলেকশ্যন আছে সেইটো হ'ল আপোনাৰ ফাইনেল চিলেকশ্যন যিটো হ'ব সেইটো আপোনাৰ ৰিটেন টেষ্ট আৰু যিটো স্কিল টেষ্ট আছে দুটা মিলাই কিন্তু আপোনাৰ মেৰিট লিষ্ট বনিব আৰু ফাইনেল চিলেকশ্যন হ'ব। আৰু যিসকল কেণ্ডিডেট চিলেকশ্যন হ'ব তেওঁলোক কাৰণ কিন্তু যে মেৰিট লিষ্ট ওলাব সেইটো কিন্তু 12 মান্থছৰ কাৰণে ভেলিডিটি হ'ব, ঠিক আছে। তো উইদিন এ ইয়াৰ যিকোনো টাইমে তেওঁলোকে জইন কৰিব পাৰিব, ঠিক আছে। আৰু এই পষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনাৰ এইটো অফিচিয়েল ৱেবছাইটত যিটো প্ৰেছক্ৰাইব ফৰ্ম আছে সেইটো গাইডলাইনছ মানে আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু এই ফৰ্মটো এপ্লাই কৰাৰ কাৰণে আপোনালোকে এইটো যিটো অফিচিয়েল ৱেবছাইট হয় DCT.assam.gov.in, তো এইটো ৱেবছাইটত গৈ আপোনালোকৰ যি ইনষ্ট্ৰাকশ্যন আছে সেইবিলাক ভালকৈ পঢ়ি আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব এইখিনি যি ডকুমেণ্টছ আছে আপোনাৰ লেটেষ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, HSLC এডমিট or HSLC পাছ চাৰ্টিফিকেট আৰু কোৱালিফাইং এক্সামিনেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট, মানে আপোনাৰ যিটো ট্ৰেডৰ এপ্লাই কৰিব সেইটো চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু আপোনাৰ স্কেন চিগনেচাৰ আৰু ভেলিড এমপ্লয়মেণ্ট এক্সটেনশ্যন চাৰ্টিফিকেট। আৰু যদি আপুনি ৰিজাৰ্ভ কেটাগৰী হয় তেনেহ'লে আপোনাৰ যিটো কাষ্ট চাৰ্টিফিকেট আছে সেইটো দিব লাগিব আৰু এইটো
ডিক্লেৰেশ্যন ফৰ্ম যিটো হয় স্মল ফেমিলি নামছ সেইখিনি আপোনাৰ ফৰ্ম ফিল আপ কৰি দিব লাগিব, ঠিক আছে। আৰু আপোনাৰ যিটো এটা আইডি কাৰ্ড দিব লাগিব, সেইটো মোৰ আধাৰ কাৰ্ড নহ'লে ভোটাৰ কাৰ্ড নহ'লে ড্ৰাইভিং লাইচেন্স নহ'লে বেংক পাছবুক, ঠিক আছে। তো এইখিনি ডকুমেণ্ট আপোনাৰ দিব লাগিব আৰু ইয়াত কোনো হাৰ্ড কপি আপোনাৰ পষ্টেলে ছাবমিট কৰিব নালাগে, ঠিক আছে। আপোনালোকে কেৱল মাত্ৰ অনলাইন এপ্লাই কৰিব লাগিব আৰু সেইটো আপোনাৰ অফিচিয়েল ৱেবছাইট যিটো আছে সেইটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। এতিয়া অনলাইন এপ্লাইৰ যিটো ডেট হয় সেইটো হ'ল আপোনাৰ অনলাইন এপ্লিকেশ্যন সেইটো ষ্টাৰ্ট হ'ব আপোনাৰ 2 ছেপ্টেম্বৰ 2025 ষ্টাৰ্ট হ'ব এইটো আৰু এইটো চলিব আপোনাৰ 3 অক্টোবৰলৈ, ঠিক আছে। তো ডেটটো আপোনালোকে অলপ ভালকৈ চাব যাতে আপোনালোকে এপ্লাইটো মিছ নহয়, ঠিক আছে। আৰু এন এপ্লিকেণ্ট উইল হেভ টু ছাবমিট অনলি ওৱান এপ্লিকেশ্যন এণ্ড অনলি ফৰ ওৱান পোষ্ট। আৰু আপোনাৰ যদি মাল্টিপুল কোৱালিফিকেশ্যনছ থাকে বা মাল্টিপুল চাৰ্টিফিকেট থাকে কিন্তু আপুনি এপ্লাই কিন্তু কেৱল মাত্ৰ এটা পোষ্টৰ কাৰণে কৰিব পাৰিব, ঠিক আছে। তো এইখিনি আছিল ডিটেইল ইনষ্ট্ৰাকশ্যনত আৰু আপোনাৰ যদি এই পষ্টখিনিৰ কাৰণে কোৱালিফিকেশ্যনছ আছে এপ্লাই কৰিব বাবে তেনেহ'লে এইটো যিটো অফিচিয়েল ৱেবছাইট হয় DCT.assam.gov.in এইটো ৱেবছাইটত গৈ আপুনি গ'লে আপোনাৰ যিটো ইনষ্ট্ৰাকশ্যন আছে পাই যাব, লগতে এইটো যিটো অফিচিয়েল এডভাৰ্টাইজমেণ্ট নটিছ হয় সেইটোও পাই যাব আপুনি, ঠিক আছে। আৰু ৱেবছাইটৰ পৰা এইটো আপুনি এডভাৰ্টাইজমেণ্টটো আপোনালোকে ভালকৈ ডাউনলোড কৰি সেইটো পঢ়ি ল'ব, ঠিক আছে। তেনেহ'লে আপোনালোকে কমপ্লিট প্ৰচিডিউৰটো বুজি পাব, ঠিক আছে। তো এইখিনি আছিল এই ভিডিঅ'ত, ধন্যবাদ।